সো হেল্ল' গাইজ কেছো সব লোক আৰু আজি মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক এতিয়া মই গছৰ ওপৰত আছোঁ, পাণ পাৰিব ওলাইছোঁ। সো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক আৰু পাণবিলাক কেনেকৈ ডাঙৰ কৰিব লাগে। সো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। সো সেইবিলাক চব কৈ যাম মই। এইটো আমাৰ ঘৰ আৰু মই এইটো গছৰ ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ। সো এইটো চাওক কিমানমান ওপৰত আছোঁ মই। এইবিলাক পাণ চাওক। তো অহাকালি আমাৰ গোৰেশ্বৰত বজাৰ আছে। সো বজাৰত নিয়াৰ কাৰণে পাণ পাৰা হৈছে। সো জখলাত উঠি লওঁ এতিয়া। জখলাডাল ভালদৰে বান্ধি ল'ব লাগিব, নহ'লে পৰি যোৱাৰ সম্ভাৱনা থাকে। সো সেইটোৰ কাৰণে ভালদৰে বান্ধি ল'ব জখলাডাল, তেতিয়াহ'লে একো টেনশ্যন নাথাকে। সো পাণ গছ ছিঙাৰ কাৰণে বহুত কেইটামান নিয়ম থাকে। সো সেইকেইটা নিয়ম মানি চলিলে পাণ গছত মৰি নাযায়। ভাত খাই উঠি পাণ ছিঙিব নালাগে। সো আৰু গধূলি হ'লে পাণ ছিঙিব নালাগে, আৰু লেট্ৰিন কৰি উঠিও পাণ ছিঙিব নালাগে। এইটো আগৰ মানুহবিলাকে কয়। চাওক পাণ পাৰিলোঁ মই অলপ। পাণবিলাক কেনেকৈ ছিঙিব লাগে মই দেখাই আছোঁ। এইটো হৈছে পাণৰ গছৰ। সো এইটো আঙুঠিটো এনেকৈ ভাঙি ছিঙিব লাগে। যদি নখটো লগায় আপোনালোকে তেতিয়া ছালটো এৰি যায়, তেতিয়া পাণডালে দুখ পায়। সেইটোৰ কাৰণে এনেকৈ ছিঙিব। এয়া চাওক কেনেকৈ ছিঙে পাণ। ডাইৰেক্ট যদি এনেকৈ নখটো লগাই কিনে এনেকৈ ছিঙি দিয়া, তেতিয়াহ'লে পাণটো দুখ পাই কিনে মৰি যায়। সো সেইটোৰ কাৰণে আপোনালোকে চাব, ভালদৰে পাৰিব পাণবিলাক। যোনটো আঙুঠি আছে ইয়াৰ যোনটো জইন, সেইটো ধুনীয়াকৈ এনেকৈ ভাঙি দিব, তেতিয়াহ'লে একো নহয় পাণটো। এইটো আমাৰ বস্তি। এইবিলাক তামোল গছ বহুত আছে, আৰু পাণো আছে বহুত কেইডাল, আৰু বহুত কেইডাল আছিলে এইফালে এয়া মৰিছে চব, ডাঙৰ পাণ। চাওক পাণ গছ এইবিলাক অট'মেটিকলি হৈছে, কোনো ৰুব লগা হোৱা নাই পাণবিলাক। সো এইফালেও আছে পাণ গছ। সো এডাল চাওক পাণ গছ। পাণবিলাক আঘোণৰ মাহত পাৰিব লাগে, তেতিয়াহে বহাগৰ লাগি ডাঙৰ হয় পাণবিলাক। কাৰণ বহাগৰ মাহত বৰষুণ দিয়ে। সো বৰষুণৰ ফলত নতুনকৈ পাণ গজে, সেইটোৰ কাৰণে আঘোণৰ মাহত পাণটো পাৰা হয়। এতিয়া পাণৰ দাম বেছি হোৱা নাই। সো 200 মান হৈ আছে পাণৰ এটাত। সো বহাগৰ টাইমত দাম হ'ব পাণৰ। সো 400 মানৰ লাগি হয় পাণ। সো সেইটোৰ কাৰণে উপায় নাই, এইখিনি টাইমত পাৰিবই লাগিব পাণ। সো এতিয়া আঘোণৰ মাহ চলিছে। সো আঘোণৰ মাহত পাৰিলেহে পাণটো বহাগৰ লাগি ডাঙৰ হ'ব। সো নতুনকৈ আৰু হ'ব পাণ। সো সেইটোৰ কাৰণে পাৰিব লগা হৈছে পাণটো এইখিনি টাইমতে। আৰু মই গছৰ ওপৰত উঠিবলৈ ভয় নকৰোঁ। সো মই ঘৰত তামোলো পাৰোঁ। সো কেতিয়াবা বেছি নাপাৰোঁ, হাইষ্ট 2ডালত উঠিব পাৰিম আৰু তামোলৰ গছত। সো এইটো ওপৰৰ পৰা মোৰ ভয় একো নালাগে। সো এইটো মোৰ অভ্যাস হৈ গৈছে। এইবিলাক সৰুৰ পৰাই উঠিছিলোঁ এইবিলাকত। এইবিলাক আমাৰ বস্তি, ওপৰৰ পৰা দেখাইছোঁ। আৰু এইবিলাক আমাৰ ঘৰ, ড্ৰোন শ্বট দেখাইছোঁ আপোনালোকক। চাওক এইবিলাক ওপৰৰ পৰা, এইটো আমাৰ ঘৰ। আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে। আৰু মোৰ কথাটো বুজি যায়, আপোনালোকে বেয়া নাপাব। আৰু মোৰ কথাটো এনেকুৱাই বকৰা টাইপৰ। সো আপোনালোকে বেয়া নাপাব। সো এনেকৈ আৰু ভিডিঅ' বনাই যাই থাকিম আৰু আগলৈকে। সো আপোনালোকে সহায় কৰিব মোক। সো সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আমাৰ বস্তি, আৰু আমাৰ ইয়াতে তামোলৰ পুলিও ৰোৱা হয়। সো তামোলৰ পুলিবিলাকো বিক্ৰী কৰোঁ আমি। এডালিত 16 টকা 15 টকাকৈ পাওঁ আৰু এডালিত। সো এনেকুৱা তামোলৰ পুলি ৰোৱা আছে আমাৰ বস্তিত। সো তামোলৰ পুলিও বিক্ৰী কৰা হয়। আৰু তামোলবিলাকো বাৰিষা টাইমত ৰোৱা হয়। যিবিলাকে কিনিবলৈ আহে, সেইবিলাক
বাৰিষা বহাগৰ টাইমতে তামোলৰ পুলিবিলাক নিব আহে, কিনিব আহে। চ' এইবিলাক চাওক পুলি, এইবিলাক ৰোৱা হয় বস্তিত। চ' এইটো হৈছে পাণৰ গুৰি, আৰু পাণৰ গুৰিটোত চাৰো চাইডে মাটি দিব লাগে। বৰষুণ দিলে যাতে জেকা নালাগে পাণডাল, সেইটোৰ কাৰণে ওখকৈ মাটি দিব চাৰো চাইডে। আৰু ইয়াতে ধানৰ খেৰ আৰু মেটেকা দিব পাৰে পাণৰ গুৰিত, তেতিয়াহ'লে একো নহয়। আৰু পাণৰ গুৰিত এটা বস্তু নিদিব, চ' যোনটো চাউলৰ গুড়া হয়, চ' এইটো চাউলৰ গুড়াটো নিদিব ইয়াতে। যদি সেইটো দিয়া হয়, বৰষুণ দিলে পচি যায়, সেইটো পচি গ'লে তেতিয়া মাটিটো বেয়া হৈ যায়। মাটিটো বেয়া হ'লে পাণডাল জেকা লাগে, সেইটোৰ কাৰণে সেইটো গুড়াটো নিদিব ইয়াতে। আৰু ওচৰত গৰুৰ গোবৰো দিব পাৰে, একো প্ৰব্লেম নাই। চ' গাইজ, পাণ গছ কেনেকৈ ৰুব লাগে মই আপোনালোকক দেখাইছোঁ। তাৰ কাৰণে লাগিব পাণৰ ঠাৰি, এনেকুৱা এইটো ঠাৰি লাগিব পাণডাল ৰোৱাৰ কাৰণে। চ' এনেকৈ পাণৰ ঠাৰিটো এনেকৈ দি ইয়াতে মাটি চপৰা দিব লাগিব চাৰো চাইডে। চ' এনেকৈ চাৰো চাইডে দিয়াৰ পিছত ইয়াতে পাণডাল বান্ধি দিব আগত। বান্ধি দিলে তেতিয়া ওপৰলৈকে উঠি যাব পাণডাল। আৰু এইটো পাণ গছ ৰোৱাৰ কাৰণে বাৰিষা টাইমত হ'লে ভাল। চ' সেইটোৰ কাৰণে বহাগৰ টাইমত পাণ গছ ৰুব যিবিলাকে ৰুই। চ' এনেকৈ ৰোৱা হয় পাণ গছবিলাক। চ' পাণ গছ ৰোৱাৰ কাৰণে পথাৰৰ মাটিটো হ'লে ভাল। চ' সেইটোৰ কাৰণে পথাৰৰ মাটি আনি কিনে এনেকৈ দিব চাৰো চাইডে। চ' এইখিনি ওখকৈ দিব, তেতিয়াহে ইয়াতে পকাই নধৰে আৰু যিবিলাক মুৰ্গী চৰাই আহিছে, মুৰ্গী চৰাইবিলাকে ডিষ্টাৰ্ব নকৰে। তেতিয়াহ'লে গৰুটো যাতে একো কৰিব নোৱাৰে, সেইটোকে মাটি চপৰা দিব চাৰো চাইডে। চ' এনেকৈ ৰোৱা হয় পাণ গছ। ত' আমাৰ বস্তি এইফালেও আছে কেইডালমান পাণ গছ। ত' এইফালে চাওক, এইকেইডালো পাণ গছ নতুনকৈ হৈছে, সৰু সৰুকৈ। ত' এইডাল আছে ডাঙৰ আছে এইডাল পাণ গছডাল। চ' গাইজ, পাণ পাৰা হৈ গ'ল এতিয়া। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম আপোনালোকক। চ' আজিলৈ ইমানেই আছিলে। চ' বাই বাই গাইজ।